পথাৰত পিতৃৰ সৈতে কৃষি কৰ্মত ব্যস্ত দুই ভগ্নী। প্ৰখৰ ৰ'দকো আওকাণ কৰি বোকাপানীৰ মাজত পাৱাৰ টিলাৰ ট্ৰেক্টৰ চলোৱাৰ লগতে পথাৰত আলি দি অবিৰাম নিজৰ কৃষি কৰ্ম কৰি গৈছে কাজিৰঙাৰ বগৰীজুৰিৰ দুই ভগ্নী পূজা গোহাঁই আৰু পৰিস্মিতা গোহাঁয়ে। পিতৃ ৰোগীয়া আৰু ঘৰখনত কোনো পুৰুষ নথকাৰ পৰিপ্ৰেক্ষিতত পৰিয়ালটোক এমুঠি অন্নৰ যোগান ধৰাৰ দায়িত্ব এতিয়া পূজা আৰু পৰিস্মিতাৰ ওপৰত। দায়িত্ব মূৰ পাতি লৈ স্নাতক বৰ্ষৰ ছাত্ৰী পূজা আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী পৰিস্মিতাই ঘৰতে সোমাই নাথাকি কোভিড মহামাৰীৰ মাজতো পুৱাৰে পৰা ব্যস্ত হৈ থাকে নিজৰ সপোনৰ পথাৰখনত। কৃষি কৰ্মৰ লগতে দুই ভগ্নীয়ে চলাই গৈছে পঢ়া শুনাও। দিনত পিতৃক কৃষি কৰ্মত সহায় কৰি নিশাৰ ভাগত কলেজৰ অনলাইন পাঠ্যক্ৰম গ্ৰহণ কৰে দুই ভগ্নীয়ে। পিতৃ আছে মোৰ দেউতা, আপোনাৰ দুগৰাকী কন্যা বৰ্তমান কৃষি কৰ্মত নামি পৰিছে, কিয় নামি পৰিব লগা? এতিয়া ধৰক লকডাউনৰ কাৰণে কলেজো নাই, তাৰ উপৰি বিশেষকৈ হ'ল মানে ঘৰতে আছে আৰু ঘৰতে থকাৰ কাৰণে মোৰ গা অসুখৰ কাৰণে ছোৱালীকেইজনীয়ে ক'লে যে বোলে দেউতা আপুনি চিন্তা কৰিব নালাগে, আমি আপোনাৰ লগত আমি লাগি দিম খেতি পথাৰত, আপুনি হেৰি কৰিব নালাগে, কাম বন তেনেকৈ কৰিব নালাগে, গা বিশেষকৈ ভাল নহয়, আপুনি আমিয়ে হেৰি কৰি দিম, লাগি দিম পথাৰত। সাধাৰণতে প্ৰতি বছৰে কৃষি কৰ্মত হয়, প্ৰতি বছৰে আমি খেতি কৰি থাকোঁ। আমাৰ খেতি নহ'লে আমাৰ ভাত নাই আৰু বিশেষকৈ আমাৰ তেনেকৈ কাম বন একো নাই। কাম বন আমাৰ মই আয়ৰাত কাম বন কৰি আছিলোঁ, বিশেষকৈ তাৰপৰা মোক উলিয়াই দিয়াতে তাৰপৰা এতিয়া বিশেষকৈ মানে আৰু খেতি পথাৰ বাহিৰে মোৰ একোৱে উপায় নাই, বেলেগ উপায় নাই। আপোনাৰ কন্যা দুয়োগৰাকীয়ে ট্ৰেক্টৰ নিজে হাল বায়? হয়, মোৰ দুজনী ছোৱালীয়ে নিজে হাল বায়, প্ৰতি বছৰে হাল বায়। তাৰপৰা সিহঁতি মানে লাগি ভাগি দিয়ে আৰু গোটেই আলি পথাৰ চব মানে হাল বায়, এজনীয়ে আলি কাটে আৰু বোকাৰ দিনতো তেনেকৈ মানে কঠীয়া তুলি দিয়ে, কঠীয়া চব তেহেঁতিয়ে তোলে, বেলেগ মই তেনেকৈ বিশেষকৈ হাজিৰা লগাবলৈ হাজিৰা নাই, তেহেঁতিয়ে চব কাম কৰে খেতি পথাৰত। নিশ্চয়কৈ মই সামগ্ৰিক আচলতে দৃশ্যটো দেখুৱাম। তেওঁৰ যি সৰু কন্যা তেওঁ আচলতে নিজে ট্ৰেক্টৰে হাল বাই থকা দেখিবলৈ পোৱা গৈছে আৰু লগতে সমান্তৰালভাৱে যি ডাঙৰ কন্যা আছে তেওঁ আচলতে আলি দিয়াত ব্যস্ত হৈ আছে। মই তেওঁৰ ওচৰলৈ যাম। মন্দি, তুমি কিহত পঢ়ি আছা আৰু আচলতে পিতৃৰ লগত তোমাক কৃষি কৰ্মত জড়িত হোৱা দেখিবলৈ পোৱা গৈছে? হয়, মই ডিগ্ৰী 4th চেমত পঢ়ি আছোঁ বৰ্তমান আৰু সমগ্ৰ বিশ্বতে কৰোণা মহামাৰীয়ে যি এটা মানে ভয়াৱহ আতংকৰ সৃষ্টি কৰিছে, সেই সময়ত আমি নিজকে ঘৰত আবদ্ধ কৰি নাৰাখি আমি দেউতাও যিহেতু অসুস্থ, সেইকাৰণে আমি অলপ দেউতাক সহায় কৰিছোঁ খেতি পথাৰত। তুমি যিহেতু পঢ়া শুনাও কৰি আছা, তুমি ডিগ্ৰী পঢ়ি আছা বৰ্তমান, আচলতে সমান্তৰালভাৱে খেতিৰ লগতে তুমি পঢ়া শুনাও কৰি যাব লগা হৈছে, অসুবিধা হয় নেকি? অসুবিধা তেনেকৈ নহয়, আমাৰ যিহেতু অনলাইন ক্লাছ হৈ আছে বৰ্তমান, অনলাইন ক্লাছৰ সময়ত আমি অনলাইন ক্লাছ কৰোঁ আৰু ৰাতিপুৱা সময়ত দেউতাক অলপ সহায় কৰি দিওঁ খেতি পথাৰত। ভণ্টি কিহত পঢ়ি আছে? ভণ্টি মোৰ 2nd year, হয়, হাই ছেকেণ্ডেৰী 2nd year। ছোৱালীয়ে এইবোৰ কাম কৰিব নোৱাৰিব বুলি ভাবি থকা একাংশ মানুহৰ চিন্তাৰ বিপৰীতে আনৰ ওপৰত দায়িত্ব নিদি সোণোৱালী শইচেৰে পথাৰ ভৰি উঠাৰ সেউজীয়া সপোন আগত ৰাখি দুই ভগ্নীয়ে সহায় গৈছে এখনৰ পাছত আন এখন পথাৰ। দুই ভগ্নীৰ এই পদক্ষেপে
সমাজলৈ এক আশাৰ বতৰা কঢ়িয়াই অনাৰ সমান্তৰালকৈ নিবনুৱা সকললৈ দাঙি ধৰিছে কৰ্ম সংস্কৃতিৰ এক উৎকৃষ্ট নিদৰ্শন। সংকট কালতো কৰক পৰিয়াল পৰিকল্পনাৰ প্ৰস্তুতি, যাতে আত্মনিৰ্ভৰশীল হয় পৰিয়াল আৰু দেশ। এই শ্লোগানেৰে ৰাজ্যত স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে জনসংখ্যা নিয়ন্ত্ৰণৰ সজাগতা। কোভিডৰ ভয়াৱহতাৰ কাৰণে আংশিক লকডাউনৰ সময়ত সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাতো আৰম্ভ হৈছে জনসংখ্যা নিয়ন্ত্ৰণৰ সজাগতা। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে দৰঙতো আয়োজিত হয় বিশ্ব জনসংখ্যা দিৱসৰ কাৰ্যসূচী। এই পষেকজোৰা কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে দৰং জিলাৰ উপায়ুক্ত প্ৰভাতী থাউচেনে। মঙলদৈৰ আশাকৰ্মী ANM সকলৰ উপস্থিতিত উপায়ুক্তগৰাকীয়ে কয়, আমি এই জনসংখ্যা নিয়ন্ত্ৰণৰ বিষয়টো সজাগতা কৰিব লাগিব। বিশেষকৈ জনসংখ্যা কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি, কি কাৰণে জনসংখ্যা বৃদ্ধি পাইছে, চৰকাৰীভাৱে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কি কৰিব পাৰি, সকলো কৰিব লাগিব। লগতে সজাগতা সভাৰ জৰিয়তে ৰাইজৰ মাজলৈ এই কাৰণসমূহ লৈ যাব লাগিব। I've come to inaugurate the stabilization phase. Actually, the mobilization fortnight already started from 27 June pora 10th July loke hoi gol. Stabilization phase 2 hobo. Ar yate amar yat meeting out all ANM asile aru our ASHA workers asile. So what we have to do now is kiba awareness to he kiba koribo lagibo, awareness to spread koribo lagibo regarding family planning and also all the causes of overpopulation aru effects of overpopulation in the ecosystem. Tarpisot amar yate from the government side amar ki ase. So there are temporary methods of family planning aru permanent methods of family planning. Tarpisot yate in the program itself it is said that june etu kiba kore acceptance jodi ase, so they will also get incentive from the government. মঙলদৈ অসামৰিক চিকিৎসালয়ত বিশ্ব জনসংখ্যা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। এই জনসংখ্যা দিৱস 11 জুলাইৰ পৰা 27 জুলাইলৈ চলিব। এই পষেকজোৰা কাৰ্যসূচীত জনসংখ্যা নিয়ন্ত্ৰণৰ পদ্ধতি গ্ৰহণ কৰিবলৈ আগ্ৰহী লোকক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে জিলা উপায়ুক্ত প্ৰভাতী থাউচেনে। অনুষ্ঠানত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ ৰূপলাল নুনিছা, অতিৰিক্ত মুখ্য স্বাস্থ্য সেৱা বিষয়া ডাক্তৰ নিৰ্মল কুমাৰ বেৰুৱা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা মাধ্যম বিশেষজ্ঞ জাহ্নৱী শৰ্মা, জিলা পৰিয়াল পৰিকল্পনাৰ সমন্বয়ক হিমাংশু বৰুৱা, জিলা আঁচনি সমন্বয়ক গীতিকা দত্তকে ধৰি স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। অসমত উভয় নদী পানী মেটেকা। জলাশয়, বিল আদিত উপঙি থকা মেটেকাক সম্পদলৈ ৰূপান্তৰিত কৰিছে শিৱসাগৰৰ দিচাংমুখ আলিচিগা আত্মসহায়ক গোটে। পানী মেটেকা সংগ্ৰহ কৰি ৰ'দত শুকুৱাই তাৰ পৰাই আটক ধুনীয়া বেগ, টেবুল ক্লথ, টুপি, যোগা ক্লথ আদিকে ধৰি নানা সামগ্ৰী তৈয়াৰ কৰি বজাৰলৈ উলিয়াই দিছে 12জনীয়া মহিলা আত্মসহায়ক গোটটোৱে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত মেটেকা তাঁতশাল লাভ কৰা আত্মসহায়ক গোটটোৱে সফল কৰিছে চৰকাৰৰ উদ্দেশ্য। মেটেকাৰ দ্বাৰা তৈয়াৰ কৰা সামগ্ৰীৰে হেজাৰ হেজাৰ লোকৰ চাহিদা পূৰণ কৰাৰ লগতে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে মহিলাসকলে। আমি এই মেটেকাৰ বস্তুবোৰ বনাওঁ আৰু কাপোৰো বওঁ, কাপোৰ তেনেকৈ মেখেলা চাদৰ বওঁ আৰু মেটেকাৰ প্ৰডাক্ট টুপি,
আৰু এই মেটবোৰ বওঁ আৰু বেগ সেইবোৰ কৰোঁ আৰু কৰি পিনি বজাৰত বিক্ৰী কৰোঁ আৰু ইয়াতে মানে গোটৰ ফালৰ পৰা চৰাচ মেলা হয় বছৰেকত এবাৰ দুবাৰ হয় মানে তেতিয়া সেই তেতিয়া যাবলৈ পালে আমি বেছি ভাল আৰু তাত গৈ সেইবোৰ বনাওঁ তাৰপৰা তাত বিক্ৰী কৰোঁ অকল মেটেকা বুলি আমাৰ ইয়াত 12গৰাকী জড়িত হৈ আছে হয় দেশৰ ভিন্ন প্ৰান্তৰ বজাৰলৈ আত্মসহায়ক গোটটোৱে মেটেকাৰে প্ৰস্তুত সামগ্ৰী যোগান ধৰিছে অচিৰেই অনলাইন ব্যৱসায়ৰ অৰ্থে ফ্লিপকাৰ্ট এমেজনৰ সৈতে যোগাযোগ চলাই থকা বুলি সদৰি কৰিছে আত্মসহায়ক গোটটোৱে কৰোনা মহামাৰীৰ সংকটৰ সময়ত যি সময়ত আমি জীৱশ্ৰেষ্ঠ মানৱ আজি সংকটত আছে এইখিনি সময়ত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ যিসকল মহিলা আছে তেওঁলোকক আমি উপলব্ধি কৰিছে যে তেওঁলোকে স্বনিৰ্ভৰশীল হ'ব পাৰিলেহে আমি এনেকুৱা ধৰণৰ সংকটপূৰ্ণ অৱস্থাটো আমি মোকাবিলা কৰিব পাৰিম আৰু সেইকাৰণে অসমৰ বিভিন্ন নদী বা বিভিন্ন জেগাত প্ৰাকৃতিকভাৱে উপলব্ধ মেটেকা কাজি তেওঁলোকে সম্পদলৈ ৰূপান্তৰ কৰি পেলাই তাৰ পৰা অৰ্থ তেওঁলোকে উলিয়াইছে আৰু স্বাৱলম্বী হ'ব পাৰিছে হোজাই জিলাৰ কাকিৰ কাকমাৰী গাঁৱৰ এজন লোকে নিজ ঘৰতে সাজি উলিয়াইছে এখন মিনি পাৱাৰ টিলাৰ শোভন বৰদলৈ নামৰ লোকজনে ঘৰতে নিৰ্মাণ কৰা মিনি পাৱাৰ টিলাৰেৰে এতিয়া হাল বাইছে পথাৰত কাল কৰোনাৰ ফলত কৰ্মহীন হৈ পৰা লোকজনে ইউটিউবত চাই চাইকেল মটৰচাইকেলৰ পেলনীয়া সামগ্ৰী আৰু এটা পানী সিঁচা মেচিনৰ ইঞ্জিনৰ জৰিয়তে নিৰ্মাণ কৰিছে এই পাৱাৰ টিলাৰখন দিনটোত 3 বিঘা মাটি হাল বাব পৰা এই পাৱাৰ টিলাৰখনত এবিঘা মাটিত হাল বাবলৈ লাগে 3 পোৱা তেলৰ এই পাৱাৰ টিলাৰখন নিৰ্মাণ কৰোঁতে লোকজনৰ ব্যয় হৈছে 22,000 টকা এখন মই এখন মিনি পাৱাৰ টিলাৰ নিৰ্মাণ কৰিছোঁ কেনেকৈ নিৰ্মাণ কৰিছে এখন মই নিজে লোহা কিনি আনি ৱেল্ডিং কৰি কাটি কুটি তাক মিলাই জোখ জাখ লৈ বনাইছোঁ কিমান টকা খৰচ হৈছে আপোনাৰ এখনত ইঞ্জিনটোৰ বাদে 9,000 টকা খৰচা হৈছে আৰু ইঞ্জিনটোৰ দাম হ'ব আপোনাৰ 13,000 টকা তাত কি কি সামগ্ৰী লাগিছে ইয়াত বাইকৰ চেইন এডাল লগাইছোঁ স্পকেট লগাইছোঁ কেং চাপ লগাই দিছোঁ আৰু এক্সেলডাল লগাইছোঁ ঠেলাৰ পৰা তাৰপিছত চাইকেলৰ হুইল লগাইছোঁ আৰু পানী সিঁচা ইঞ্জিন এটা লগাইছোঁ কিমান আপুনি হাল বাব পাৰে দৈনিক এইটো দিনটোত 3 বিঘামান বাব পাৰি কিমান তেল লাগিব 3 বিঘা বাবলৈ এবিঘাত 3 পোৱা তেল লাগে 3 পোৱা তেল লাগে ন হয় মহামাৰী কৰোনাৰ প্ৰাদুৰ্ভাৱৰ বাবে জীৱন জীৱিকাৰ ওপৰত বাৰুকৈ প্ৰভাৱ পেলাইছে বিপৰ্যস্ত হৈছে বহু মানুহৰ দৈনন্দিন জীৱন যাত্ৰা কৰ্মহীন হৈ উপাৰ্জনৰ বাট পথ হেৰুৱাই হাহাকাৰ কৰিছে বহুজনে আৰু তেনে সময়তে হাত সাৱটি বহি নাথাকি নিজৰ সৃষ্টিশীল মনৰ পৰিচয় দাঙি ধৰি ইউটিউবত চাই শোভন বৰদলৈ নামৰ লোকজনে ঘৰতে নিৰ্মাণ কৰা এই পাৱাৰ টিলাৰখনে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে যুৱকজনৰ সৃষ্টি আমি অপূৰ্ব বুলি ক'ব পাৰোঁ কাৰণ স্থানীয়ভাৱে ঘৰতে ঘৰুৱা সামগ্ৰীয়ে বুলি ক'ব পাৰি প্ৰায় কাৰণ মেচিনেৰী বস্তু যিকেইটা লাগে সেইকেইটা তেওঁ কিনি আনি ঘৰতে বনাইছে সুলভ মূল্যৰ পাৱাৰ টিলাৰ মিনি পাৱাৰ টিলাৰ বুলি তেওঁ উল্লেখ কৰিছে গতিকে ৰাইজৰ উপকৃত হ'ব আগন্তুক দিনত এনেকুৱা কাম যদি হৈ থাকে আৰু এই ক্ষেত্ৰত আমি এটা আহ্বান জনাবলৈ বিচাৰোঁ যিবিলাক থলুৱাভাৱে আমাৰ যুৱকে এইবিলাক কাম কৰিবলৈ আগবাঢ়িছে আমি অসম চৰকাৰৰ জৰিয়তে তেওঁলোককো কিবা এটা সাহায্য কৰি ইণ্ডাষ্ট্ৰী বিভাগৰ পৰা সহায় কৰিলে নিশ্চয় আমাৰ অসমে উপকৃত হ'ব আৰু ঘৰে ঘৰে এখন কম দামতে পাৱাৰ টিলাৰ পাব মৰিগাঁৱৰ বৰঙাবাৰীৰ এজন ছাত্ৰৰ নিজৰ স্বপ্ৰতিভাৰে উজ্বলি উঠিছে বিগত বৰ্ষৰ লকডাউনৰ সময়ছোৱাত বহু ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনলৈ সংকট নামি আহিছিল যদিও এইবাৰ কৰোনাৰ সংক্ৰমণ আৰু মিনি লকডাউনৰ বাবে শৈক্ষিক প্ৰতিষ্ঠান বন্ধ হৈ থকাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনত ইয়াৰ বাৰুকৈয়ে প্ৰভাৱ পৰিছে তেনে সময়তেই মৰিগাঁৱৰ এজন 9 বছৰীয়া ছাত্ৰই লকডাউনৰ সৎ ব্যৱহাৰ কৰি মাটিৰে বিভিন্ন দেৱ দেৱীৰ মূৰ্তি আৰু বহু নমস্য আৰু জনপ্ৰিয় ব্যক্তিৰ চিত্ৰ অংকন কৰিছে ৰাজ্যৰ প্ৰশংসা বুটলিবলৈ সক্ষম
হৈছে মৰিগাঁৱৰ বৰঙাবাৰীৰ সাধাৰণ ই ৰিক্সাৰ চালকৰ সন্তান পল্লৱ কুমাৰ বৰা নামৰ এই ছাত্ৰজন। নমস্কাৰ, মোৰ নাম শ্ৰী পল্লৱ কুমাৰ বৰা। মই গণেশ, লক্ষী, সৰস্বতী, মহাদেৱ, কৃষ্ণ সকলো বনাব পাৰোঁ। ক'ত শিকিলা আৰু কেনেকৈ শিকিলা? মই তাৰমানে আগতে দুৰ্গা পূজা চাবলৈ যাওঁ, লক্ষী পূজা চাবলৈ যাওঁ, সৰস্বতী পূজা চাবলৈ যাওঁ। তাৰ পৰাই তাৰমানে মোৰ আইডিয়া আহিল যে মই কেনেকৈ এইবোৰ বনাম। এদিন তাৰমানে ভাবি মই বনাই চাইছিলোঁ। বনাই চাওঁতে তাৰমানে এদিন হঠাৎ মই ভালকৈ বনাই চালোঁ। মূৰ্তিটো তাৰমানে ভাল হ'ল। তাৰ পৰা তাৰমানে মই শিকিবলৈ ল'লোঁ। শিকি আজি এইখিনি পাইছোঁ আহি। আৰু তুমি কি কি কৰা? মই ডেন্স কৰোঁ, আৰ্ট কৰোঁ। তুমি ইয়াত কি কি ব্যৱহাৰ কৰা, কি কি সঁজুলি? মই এটা চেফটি পিং লওঁ, দুডালমান কাঠি লওঁ, মাটি লওঁ আৰু পানী লওঁ। দুৰ্গা পূজা আৰু সৰস্বতী পূজাৰ মূৰ্তি দেখি অনুপ্ৰাণিত হৈ এনেদৰেই বিভিন্ন দেৱ দেৱীৰ মূৰ্তিসমূহ বনাবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়াৰ লগতে এই বিষয়ে বিজ্ঞানসন্মতভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাবে কোনো সদাশয় ব্যক্তি, দল সংগঠনৰ পৰা শিশুটিৰ মাতৃয়ে আবেদন জনাইছে সহায়ৰ বাবে। হয়, নমস্কাৰ। আজি যোৱা বছৰ লকডাউনৰ পৰাই ল'ৰাজনে মানে শিকিছে এইবোৰ মূৰ্তি বনাব। স্কুল বন্ধ যেতিয়া পঢ়া শুনাত স্কুল যাব নোৱাৰা হোৱাত তেওঁ মানে ঘৰতে মাটি খান্দিব, খান্দি নিজে মানে এইবোৰ বনাই থাকে, মূৰ্তিবোৰ মানে বনাই থাকে আৰু বনোৱাত মানে আমি বাধা নিদিওঁ মূৰ্তিবোৰ। আৰু ইয়াৰ বাদে আৰু কি কি কৰে? ইয়াৰ বাদে মানে আৰ্ট কৰে আৰু ঘৰতে নাচবোৰ নাচে, ডেন্স কৰে, এইবোৰ কৰি থাকে আৰু। আনুষ্ঠানিক শিক্ষা দিছে নেকি? ডেন্স কৰা বা আৰ্ট কৰা এইবোৰ আনুষ্ঠানিক শিক্ষা দিছে নেকি? সেইবোৰ দিব পৰা নাই। ডেন্সত দিব পৰা নাই, ধৰক আৰ্টতো দিব পৰা নাই। আৰ্টত দিব পৰা হয়, ধৰক ডেন্সত দিব পৰা হয়। তেওঁ মানে আৰু অকণমান আগুৱাই যাব পাৰিলে হয়। যিমানখিনি যেনেকৈ বনাব লাগিছিল সেনেকৈ বনাব পৰা নাই যদিও ধৰক আৰু যেনেকৈ তেওঁক শিক্ষাটো দিব, সেই আৰ্টত দিব লাগিছিল, ডেন্সত দিব লাগিছিল, সেইখিনি দিব পৰা শক্তি নাই আমাৰ, দিয়া নাই আৰু। কিবা আহ্বান থাকিব নেকি? হয়, আপোনালোকলৈ অকণমান আহ্বান আছে, অকণমান ল'ৰাটোক আগুৱাই নিয়ক, সহায় কৰক।